এটা বস্তু চাবা এতিয়া আজি আমি এটা বস্তু ইন্ট্ৰডিউচ কৰিম that is rate of interest. That is rate of interest. Rate of interest. Rate of interest মানে হ'ল তুমি এইটো ক'ব পাৰা যে cost of borrowing money. ক'ব পাৰোঁনে আমি cost of borrowing money বুলি ক'ব পাৰোঁনে এইটো? তুমি যদি এটা পইচা কাৰোবাৰ পৰা ধাৰলৈ লোৱা তাত তুমি তাৰ কাৰণে যোনটো কষ্ট পে'মেণ্ট কৰিব লাগিব কেন ডেট বি কল্ড এজ ইণ্টাৰেষ্ট বা ৰেট অফ ইণ্টাৰেষ্ট? চ' তুমি যদি কাৰোবাৰ পৰা ধৰা দিছ পাৰ্চন এওঁ এটা বস্তু কিনিব বিচাৰিছে ধৰা ছাপ'জ হি ৱান্টছ টু পাৰ্চেজ দিছ LCD TV, বাট এওঁৰ ওচৰত এতিয়া হি ডাজন্ট হেভ এনি কাইণ্ড অফ মানি. তেওঁ যদি ইয়াৰ যদি প্ৰাইচটো যদি 7,000 হয় তেতিয়াহ'লে এওঁৰ ওচৰত যদি একো পইচা নাথাকে তেতিয়াহ'লে এহঁতত কি অপশ্যন আছে? হোৱাট অপশ্যন ডাজ হি হেভ? তেওঁৰ ওচৰত এইটো অপশ্যন আছে যে হি কেন কাৰোবাৰ পৰা তেওঁ কি কৰিব পাৰে 7,000 ৰুপিজ ব'ৰ' কৰিব পাৰে. 7,000 ৰুপিজ যদি ব'ৰ' কৰে তেওঁ 7,000 ৰুপিজ ঘূৰাই দিব লাগিব. ঠিক আছে, গতিকে তেওঁ এটা প্ৰিভিলেজ পালে নাই? প্ৰিভিলেজ মানে তেওঁৰ ওচৰত এটা বস্তু নাছিলে, হি এভেইল ডে ছাৰ্ভিচ. তেওঁ কিবা এটা ইউজফুল হাতত এই 7,000 টকাটো যেতিয়া পালে তেওঁ কিবা এটা ইউজফুলনেছ এটা পালে নাই ইয়াৰ? মানে তেওঁ যিহেতু তেওঁৰ হাতত নাছিলে সেই পইচাটো তেওঁ এতিয়া এভেইল কৰিব পাৰিলে, তাৰ কাৰণে তেওঁ যোনটো কষ্ট পে'মেণ্ট কৰিব বা তাৰ কাৰণে তেওঁ যোনটো প্ৰিভিলেজৰ কাৰণে যোনটো মানুহক কষ্ট দিব, যোনজন বৰোৱাৰ যোনজনৰ পৰা তেওঁ ব'ৰ' কৰিছে তেওঁক এটাতো পইচা দিব লাগিব. গতিকে দেট ইজ চিম্পলি দ্য কষ্ট অফ বৰয়িং মানি. ঠিক আছে, এতিয়া তোমালোকে যেতিয়া আমি মেক্ৰ' ইকনমিক্সৰ যোনটো ইকুইলিব্ৰিয়াম পঢ়িছিলোঁ, ছেভিংছ ইকুৱেল টু ইনভেষ্টমেণ্ট বা প্লেন ছেভিংছ ইকুৱেল টু প্লেন ইনভেষ্টমেণ্ট যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি এটা সাংঘাতিক ধৰণে আমি এটা বেলেগ বস্তু পঢ়িছিলোঁ, ডেট ইজ ছেভিংছ আৰু ইনভেষ্টমেণ্ট আমি একেগিটা মানুহে কৰে বুলি ধৰিছিলোঁ নে দুটা বেলেগ বেলেগ ক্লাছৰ মানুহে কৰে বুলি ধৰিছিলোঁ? ছেভিং আৰু ইনভেষ্টমেণ্ট যেতিয়া আমি কৈছিলোঁ তেতিয়া তেওঁলোকে একেটা ক্লাছৰ মানুহে ছেভিং আৰু ইনভেষ্টমেণ্ট কৰে নে দুটা বেলেগ বেলেগ ক্লাছৰ মানুহে ছেভিংছ আৰু ইনভেষ্টমেণ্ট কৰে? কি হ'ব? ছেভিংছ আৰু ইনভেষ্টমেণ্ট বেলেগ বেলেগ বুলি ধৰিছিলোঁ। মানে চোৱা, ছেভিংছটো এজন কনজিউমাৰে কৰে বুলি ধৰিছিলোঁ আমি. কনজিউমাৰ, তেওঁ এটা ইনকাম পালে, হি কনজিউম ছামথিং আউট অফ ইট এণ্ড আদাৰ থিংছ হি ছেভড. আৰু ইনভেষ্টমেণ্টটো কৰে প্ৰডিউচাৰ ক্লাছে. তেতিয়াহ'লে এই ছেভিংছখিনি যদি ইনভেষ্টমেণ্টৰ ইকুৱেল হয়, যদি ছেভিংছখিনি যদি ইনভেষ্টমেণ্টৰ ষ্ট্ৰীমলৈ যায় ছেভিংছৰ পইচাটো, তেতিয়াহ'লে আমি এটা ক'ব পাৰোঁনে যে প্ৰডিউচাৰ্ছ আৰ জাষ্ট বৰয়িং মানি টু ইনভেষ্ট ফ্ৰম দ্য পাৰ্চনছ ফ্ৰম দ্য পিপল হু আৰ ছেভিং? তেওঁলোকে ব'ৰ' কৰিছে নাই যোনটো ইনভেষ্টমেণ্টৰ কাৰণে যোনটো তেওঁলোকৰ চাম দৰকাৰ হৈছে, তেওঁলোকে সেই ছেভিংছখিনি যদি আনি ইয়াত লগাইছে ডেট মিনছ কি তেওঁলোকে ব'ৰ' কৰিছে নাই? এইখিনি বিকজ ব'ৰ' কৰিছে নাই তেওঁলোকে চোৱাচোন, চিন্তা কৰা. তুমি এখিনি মানুহে ছেভ কৰিছে, ইউ আৰ জাষ্ট কি কৰিছা তেওঁলোকৰ ছেভিংছটো আনি তুমি ইনভেষ্টমেণ্টত লগাইছা, ডেট মিনছ কি ইউ আৰ টেকনিকেলি বৰয়িং ফ্ৰম দ'জ পাৰ্চন. হয়নে নহয়? হয়. আৰু এই যোনটো প্ৰব্লেম, দিছ প্ৰব্লেম ইজ ছল্ভ বাই, এই প্ৰব্লেমটো কি হ'ব পাৰে যে এখন মাৰ্কেট হয় নহয়, ছেভিং আৰু ইনভেষ্টমেণ্টৰ এখন মাৰ্কেট. কোনোবাই ইনভেষ্ট কৰিব বিচাৰিছে, কোনোবাই ছেভ কৰিব বিচাৰিছে. সেই মাৰ্কেটখনত যেনেকৈ ডিমাণ্ড এণ্ড ছাপ্লাই আছে তেনেকৈ ইনভেষ্টমেণ্টৰ এটা ডিমাণ্ড আছে, ইনভেষ্টমেণ্টৰ এটা ছাপ্লাই আছে. আৰু ইনভেষ্টমেণ্টৰ ছাপ্লাইটো আমি ছেভিংছ বুলি ক'ব পাৰোঁ. দ্য ছাপ্লাই অফ ফাণ্ডছ
are given by the savings, or the demand for that fund is created by the producers. আৰু এইখিনিতে যিবিলাক আহে তেতিয়াহ'লে এইখিনিতে কিছুমান ইনষ্টিটিউশ্যনছ আহে, সেইখিনিতে তোমালোকে পঢ়িবা those are called financial intermediaries. ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েটছ মানে হ'লগে তোমালোকৰ বেংক, তোমালোকৰ হ'লগে LIC। তেওঁলোকে কি কৰে, মানুহৰ ছেভিংছটো কি কৰে, তেওঁলোকে লৈ লয়, এণ্ড দেন তেওঁলোকে কি কৰে, বেলেগ হয়তো ক'ৰবাত ইনভেষ্ট কৰে, নহয় তেওঁলোকে বেলেগ কাৰোবাক লোন দিয়ে। আৰু লোন দিয়াৰ কাৰণে যোনটো চাৰ্জ তেওঁলোকে লয়, ডেট ইজ কল্ড দ্য ৰেট অফ ইণ্টাৰেষ্ট। Not exactly rate of interest, but that charge can be termed as a that charge can be taken as a proxy for the rate of interest. এনেকুৱা ধৰণৰ হয়, তুমি এই ছেভিংছটো যেতিয়া তুমি ইয়াক লৈছা, ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েটছবিলাকে কেনেকৈ কাম কৰে, তুমি প্ৰডিউচাৰৰ পৰা এটা তুমি ধৰা তুমি এখিনি পইচা ছেভিংছৰ পৰা মানুহৰ পৰা ল'লা, সেই পইচাখিনি তুমি এওঁলোকক দিলা 8%, তেওঁলোকক তুমি ইণ্টাৰেষ্ট দিলা। কাৰণ তুমিও ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েটে কি কৰিছে, ছেভিংছ যদি তুমি কাৰোবাৰ পৰা লৈছা এই ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েটছটোৱে বা LIC বা বেংকটোৱে, তেতিয়াহ'লে তেওঁলোকে টেকনিকেলি তেওঁলোকে কি কৰিছে, তেওঁলোকে সিহঁতৰ পৰা ধাৰলৈ লৈছে পইচাটো, বিকজ ইন ফিউচাৰ এইটো তেওঁলোকে ঘূৰাই দিব। LICটো তোমাক পইচাটো ফিউচাৰত ঘূৰাই দিব, বেংকেতো পইচাটো তোমাক ফিউচাৰত ঘূৰাই দিব। টেকনিকেলি দে আৰ বৰোয়িং ফ্ৰম ইউ, তুমি যি ছেভ কৰিছা। তাৰপিছত তেওঁলোকে সেই পইচাটোকে প্ৰডিউচাৰক দিছে, আৰু প্ৰডিউচাৰে তেওঁলোকক আকৌ কি কৰিছে, 10% এটা এক্সট্ৰা ইণ্টাৰেষ্ট দিব লগা হৈছে। ঠিক আছে, এই মাজৰ যোনটো 2%ৰ যোনটো গেপ, that gap is the profit for this financial intermediary. ঠিক আছে, গতিকে ছেভিং আৰু ইনভেষ্টমেণ্টৰ যোনখন মাৰ্কেট আছে, ছেভিংছ মানে কি, ইউ আৰ জাষ্ট ছাপ্লাইং দ্য ফাণ্ডছ ফৰ ইনভেষ্টমেণ্ট। তুমি যদি চোৱা, আমি পঢ়িম লোনেবল ফাণ্ড থিয়ৰী পঢ়িম আমি, কিন্তু তোমালোকে যদি এনেই চিন্তা কৰা, দ্য ছেভিংছ, তোমালোকে ছেভিংছখিনি এনেকৈ চাব পাৰা যে দিছ ইজ জাষ্ট এ ফাণ্ড, এণ্ড দিছ ইজ ফাণ্ড ফৰ ইনভেষ্টমেণ্ট। ছেভিংছ যদি বাঢ়িছে, এতিয়া চোৱা তোমালোকে তেতিয়াহ'লে মই ৰেড কালাৰ পেইণ্ট দি লিখিছোঁ, তোমালোকে এটা কথা চোৱা, তেতিয়াহ'লে তোমালোকে এনেকৈ চিন্তা কৰিব পাৰিবানে, চোৱাচোন। ছেভিংছ যিখিনি হ'ব, ছেভিংছ আৰ জাষ্ট ছাপ্লাই বুলি ভাবিব পাৰানে, ফৰ ছাপ্লাই অফ ফাণ্ডছ ফৰ ইনভেষ্টমেণ্ট। আৰু যোনটো ইনভেষ্টমেণ্ট, যোনটো ডিমাণ্ড ইনভেষ্টমেণ্টৰ ফালৰ পৰা আহিব, সেইটো ডিমাণ্ড বুলি ক'ব পাৰানে। আৰু তোমালোকে ইণ্টাৰেষ্টটোক প্ৰাইচ বুলি ক'ব পাৰানে, চোৱাচোন। মানে এটা পেৰেলেল মনত ড্ৰ কৰিবলৈ চোৱা, ইণ্টাৰেষ্টটো প্ৰাইচ বুলি ক'ব পাৰানে, চোৱাচোন। ডিমাণ্ড, ছাপ্লাই আৰু প্ৰাইচৰ কথা চিন্তা কৰা, আৰু তাত তুমি ছেভিংছ, ইনভেষ্টমেণ্ট আৰু ইণ্টাৰেষ্টৰ কথাটো তাত পেৰেলেল স্থাপন কৰিবলৈ চোৱা। উইল ডেট মেক দ্য পাৰফেক্ট চেঞ্চ? মনত ভাবাচোন। দ্য ছেভিংছ ইজ নাথিং বাট ছাপ্লাই ফৰ ইনভেষ্টমেণ্ট ফাণ্ডছ, দ্য ফাণ্ডছ ডেট উইল বি ইনভেষ্টেড, আৰু ইনভেষ্টমেণ্ট ইজ নাথিং বাট দ্য ডিমাণ্ড ফৰ দ'জ ফাণ্ডছ, মানে ইনভেষ্টমেণ্টৰ পৰাইতো ডিমাণ্ডটো জেনেৰেট হৈছে। A producer class want to invest, hence they are demanding a part of money. এটা টকা তেওঁলোকে বিচাৰিছে, যিটো তেওঁলোকে ইনভেষ্ট কৰিব বিচাৰে, তেওঁলোকে নতুন কেপিটেল ইকুইপমেণ্ট আনি তাত লগাব বিচাৰে। আৰু that supply is being made by the flow of savings. আৰু তুমি ছেভিংছটো থ'বৰ কাৰণে তুমি যিটো প্ৰাইচ দিছা, ইণ্টাৰেষ্টটো বেছি থাকিলে মানুহে ছেভ বেছিকৈ কৰিবলৈ বিচাৰিব নে কমকৈ কৰিব বিচাৰিব, তোমালোকে তাৰ পৰা মোক কোৱাচোন। ইফ ইণ্টাৰেষ্ট ৰেট, মই আৰ বুলি লিখিছোঁ, ইফ আৰ গ'জ আপ, ছেভিংছটো বাঢ়িব নে ছেভিংছটো কমিব, চিন্তা কৰাচোন। এটা বস্তুৰ প্ৰাইচ বাঢ়িছে, ছাপ্লাইটো বাঢ়িব নে কমিব? বাঢ়িব। চোৱা, তুমি যদি তুমি চোৱা, তুমি যে ছেভ কৰিছা, এজন মানুহে যে ছেভ কৰিছে, তেওঁ ছেভ কৰাৰ কাৰণে তেওঁ আল্টিমেটলি কি কৰিছে বাৰু, তেওঁ কিছুমান প্ৰেজেণ্ট কনজামশ্যন, তেওঁ এতিয়া যিখিনি প্ৰেজেণ্ট কনজিউম কৰিব পাৰিলেহেঁতেন, সেইখিনি তেওঁলোকে ছেক্ৰিফাইচ কৰিছে নাই, মানে ছেভ কৰা মানে তেওঁলোকে ছেক্ৰিফাইচ কৰিছে। ছেক্ৰিফাইচিং ফৰ হোৱাট? তেওঁলোকে ফিউচাৰত কনজিউম কৰিব বিচাৰে সেইখিনি বস্তু। দে ৱান্ট টু হেভ ফিউচাৰ ইনকাম, বা ফিউচাৰত তেওঁলোকে এইটো এটা ফাণ্ড হিচাপে হাতত ৰাখিব বিচাৰে। আৰু যিহেতু তেওঁলোকে প্ৰেজেণ্ট কনজামশ্যনটো তেওঁলোকে বাদ দিছে,
গতিকে তেওঁলোকে তাৰ কাৰণে এটা ৰিটাৰ্ণ পাব লাগিব, তেতিয়াহে প্ৰেজেণ্ট কনজাম্পশ্যনটো বাদ দিব। আৰু যদিহে চোৱা, যদি বেংকে যদি তোমাক 10% দিয়ে, তুমি তেতিয়া ছেভ কৰিবা নে 20% দিলে ছেভ কৰিবা? যদি 20% দিয়ে, তুমি ভাবিবা যে আজি ডেটত মই খৰচ নকৰি যদি মই বেংকত থৈ দিওঁ বা মই কাৰোবাক ধাৰলৈ দি দিওঁ, তেতিয়াহ'লে মই যদি বেছি ৰিটাৰ্ণ পাওঁ, তেতিয়াহ'লে তুমি কি কৰিবা? তুমি ক'বা যে মই প্ৰেজেণ্ট কনজাম্পশ্যনটো অলপ কমাই দিওঁ, অলপমান বেছিকৈ ছেভ কৰোঁ। ঠিক আছে? যদি তুমি বেছিকৈ ছেভ কৰা, ডেট মিনছ কি ৰেট অফ ইণ্টাৰেষ্ট বাঢ়িলে ছেভিংছ বাঢ়িব। আৰু তুমি এইভাগে ক'ব পাৰানে ৰেট অফ ইণ্টাৰেষ্ট বাঢ়িলে ইনভেষ্টমেণ্টৰ কি হ'ব? ইনভেষ্টমেণ্টটো কমিব নে বাঢ়িব? ৰেট অফ ইণ্টাৰেষ্ট আৰু ইনভেষ্টমেণ্টৰ ৰিলেশ্যনশ্বিপটো মোক কোৱা। ৰেট অফ ইণ্টাৰেষ্ট আৰু ইনভেষ্টমেণ্টৰ ৰিলেশ্যনশ্বিপটো মোক কোৱা। হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন ৰেট অফ ইণ্টাৰেষ্ট বাঢ়িলে ইনভেষ্টমেণ্টটো বাঢ়িব নে কমিব? কমিব। কমিব। কিয় কমিব? বিকজ তেতিয়া মানে কোৱা তেতিয়া সিহঁতি ইনভেষ্ট কৰিলে মানে বস্তুটো চোৱা, তুমি চোৱা, ইনভেষ্টমেণ্ট যিখিনি মানুহে কৰিব প্ৰডিউচাৰে এটা বস্তুৱে মনত চিন্তা কৰিব, ডেট ইজ প্ৰফিট। প্ৰফিটটো কেতিয়া হায়েষ্ট হ'ব? এভৰিথিং ৰিমেইনিং দ্য ছেইম। যদি কষ্টটো তেওঁলোকৰ কম হয়, তেতিয়াহ'লে প্ৰফিটটো তেওঁলোকৰ বেছি হ'ব। তেওঁলোকে যিমান কম খৰচ কৰিব লাগিব। যদি ৰেট অফ ইণ্টাৰেষ্ট বেছি আছে, তেওঁলোকে কি হৈছে? তেওঁলোকৰ কষ্টটো বাঢ়িছে নাই? তেওঁলোকে বেংকক এটা এক্সট্ৰা পইচা দিব লাগিব। ৱাই? বিকজ বেংকক কিয় এটা এক্সট্ৰা পইচা দিব লাগিব তেওঁলোকে? বিকজ ৰেট অফ ইণ্টাৰেষ্টটো বেছি আছে এতিয়া। আৰু ৰেট অফ ইণ্টাৰেষ্টটো যদি বেছি থাকে, তেওঁলোকৰ কষ্টটো বেছি হ'ল নাই? খৰচ বেছি হ'ল নাই? পংখী বুজি পাইছেনে কথাটো? যদি ৰেট অফ ইণ্টাৰেষ্টটো বেছি আছে, তেতিয়াহ'লে তেওঁলোকৰ কষ্টটো বেছি আছে। আৰু যদি তেওঁলোকৰ কষ্টটো বেছি আছে, তেওঁলোকৰ প্ৰফিট কম হ'ব। আৰু যদি প্ৰফিট কম হয়, তেতিয়াহ'লে তেওঁলোকে কম ইনভেষ্ট কৰিব বিচাৰিব। বুজি পালানে এতিয়া? এতিয়া এইখিনিৰ পৰা আমি এটা ষ্টেপ ওপৰলৈ যাম। আমি আগতে এটা বস্তু গিভেন বুলি ধৰি আহিছোঁ, এতিয়ালৈকে আমি যিমান পঢ়িছিলোঁ। ডেট ইজ আ কম্পনেণ্ট অফ প্লেন ইনভেষ্টমেণ্ট। প্লেন ইনভেষ্টমেণ্ট মানে কিমান ইনভেষ্টমেণ্ট যিখিনি কেপিটেলিষ্ট ক্লাছ বা প্ৰডিউচাৰ ক্লাছে কৰিব বিচাৰে। প্লেন ইনভেষ্টমেণ্ট। ঠিক আছে? দ্য এমাউণ্ট অফ প্লেন ইনভেষ্টমেণ্ট। আৰু আমি আজিলৈকে যিমানখিনি এতিয়ালৈকে আমি ডিছকাশ্যন কৰিলোঁ, তাত সদায় আমি দিছ আই এটা আমি লৈছোঁ। এই আইটো আমি কি বুলি কৈছোঁ যে দিছ আই ইজ দেয়াৰ বাই ডিফল্ট। আইটো তাৰ আছে আৰু আইটো প্ৰেজেণ্ট আছে। আইটো কিহৰ ওপৰত ডিপেণ্ড কৰে আমি একো ডিফাইন কৰা নাছিলোঁ। টুডে আমি আইটোক প্লেন যোনটো ইনভেষ্টমেণ্ট, আমি সেইটোক এটা ফাংচন হিচাপে ল'ব পাৰোঁ, দ্য ৰেট অফ ইণ্টাৰেষ্ট। আৰু কেলৈ ল'ব পাৰোঁ? দ্য লজিক তোমালোকে নিজে কৈছিলা, আৰু মই অলপ আগতে 2 মিনিট আগতে এইটো কৈছিলোঁ। ক'ব পাৰোঁনে? যদি আৰ বাঢ়ি যায়, যদি ৰেট অফ ইণ্টাৰেষ্ট বাঢ়ি যায়, হোৱাট উইল হেপেন টু দ্য ইনভেষ্টমেণ্ট? কি হ'ব? প্লেন তেওঁলোকে যদি বেছিকৈ ইণ্টাৰেষ্ট দিব লগা হৈছে, তেওঁলোকে ভাবিব যে আমাৰ প্ৰফিট কম হ'ব এতিয়া, চ' আমি অলপ কমকৈ ইনভেষ্ট কৰা প্লেন কৰোঁ। ইজ দিছ ক্লিয়াৰ? এই বস্তুটো ক্লিয়াৰ হ'ল? দাদা হ'ল। ঠিক আছে, তেতিয়াহ'লে আমি এটা ৰিলেশ্যন আমি ক্লিয়াৰকৈ লিখিব পাৰোঁ, ক্লিয়াৰ কাটকৈ আমি লিখিব পাৰোঁ। মই য়েল্ল' কালাৰ পেইন দি লিখিছোঁ। যদি ৰেট অফ ইণ্টাৰেষ্ট বাঢ়ি যায়, তেতিয়াহ'লে প্লেনড IP বুলি লিখিছোঁ মই, প্লেন এইটো কমি যাব। যদি ৰেট অফ ইণ্টাৰেষ্ট কমি যায়, যোনটো প্লেন ইনভেষ্টমেণ্ট সেইটো বাঢ়ি যাব। ঠিক আছে, এইখিনিলৈকে ক্ৰিষ্টেল ক্লিয়াৰ? নাও এই ডায়েগ্ৰামটোলৈ আহা। দিছ ডায়েগ্ৰাম কেইনছিয়ান ক্ৰছ ডায়েগ্ৰাম। হিয়াৰ আমি এইফালে লৈছিলোঁ ইনকাম Y, এইফালে লৈছিলোঁ আমি প্লেন্ড এক্সপেণ্ডিচাৰ আৰু এগ্ৰিগেট ছাপ্লাই। এই লাইনডাল আছিলে আমাৰ 45 ডিগ্ৰী লাইন, বিকজ ইনকাম ইজ নাথিং বাট দ্য টোটেল এমাউণ্ট অফ প্ৰডাকশ্যন। দিছ ইজ দ্য 45 ডিগ্ৰী লাইন। দিছ ইজ কল্ড
এগ্ৰিগেট ছাপ্লাই ইকুৱেল টু ইনকাম লাইন, এডাল GDP লাইনডাল, মানে টোটেল এমাউণ্ট অফ প্ৰডাকশ্যন কিমান হৈছে। তাৰপিছত আমি ইয়াত এটা এনেকুৱা ফাংচন পাইছিলোঁ, ডেট ইজ আৱাৰ প্লেণ্ড এক্সপেণ্ডিচাৰ ফাংচন। ইয়াত আমি পাইছিলোঁ কনজাম্পশ্যন প্লাছ ইনভেষ্টমেণ্ট, বাট মই কি কৈছিলোঁ যে এইকেইটা প্লেণ্ড আকৃতিত থাকে। প্লেণ্ড আকৃতিত মানে কিমান প্লেন কৰা হৈছে। একচুৱেলটো এই লাইনডালে বুজাব নাই বাৰু, বিকজ y ইকুৱেল টু কি বুলি কৈছিলোঁ, y ইকুৱেল টু চি একচুৱেল প্লাছ আই একচুৱেল, আৰু এই লাইনডালে যোনডালে বুজাব ডেট ইজ কল দ্য প্লেণ্ড এক্সপেণ্ডিচাৰ লাইন। প্লেণ্ড এক্সপেণ্ডিচাৰ মানে ইকনমিখনত কনজিউমাৰ ক্লাছটোৱে কিমান কনজিউম কৰিবলৈ প্লেন কৰিছে আৰু কিমান ইনভেষ্ট কৰিবলৈ প্লেন কৰিছে। ঠিক আছে, এতিয়া আমি এই IPটোকে, ইনভেষ্টমেণ্ট প্লেনটোকে, কেন আই ৰাইট দিছ এজ IPR? কিয় মই R বুলি লিখিব পাৰোঁ জানানে? কিয় মই R বুলি লিখিব পাৰোঁ? যে প্লেন ইনভেষ্টমেণ্ট ইজ ডিপেণ্ডেণ্ট অন, প্লেন ইনভেষ্টমেণ্ট ডিপেণ্ডছ অন দ্য ৰেট অফ ইণ্টাৰেষ্ট। এইখিনিলৈকে ক্লিয়াৰ আছে? এতিয়া আমি এই ইকুইলিব্ৰিয়াম লেভেল অফ ইনকামটোক let me represent it by y star 1. মই y star 1 বুলি এইকাৰণে লিখিছোঁ বিকজ y starটোৱে বুজাইছে যে ইটো, y starৰে বুজাইছে যে দিছ ইজ এ ইকুইলিব্ৰিয়াম লেভেল অফ ইনকাম, আৰু মই ধৰিলোঁ এই যোনটো প্লেন এক্সপেণ্ডিচাৰ দিছে এইটো ফৰ R1। গতিকে তোমালোকে এটা কথা মোক কোৱা, যেতিয়া R1 ইণ্টাৰেষ্ট ৰেট আছিলে তাৰ ৰিপ্ৰেজেণ্ট কৰা সেই সময়ছোৱাত আৰৰ কৰেছপণ্ডিং যোনটো ইকুইলিব্ৰিয়াম ইনকাম আছিলে ডেট ইজ Y1 ষ্টাৰ। এইখিনিলৈকে কিবা ডাউট আছে নি? এইখিনিলৈকে কিবা ডাউট আছে নি কাৰোবাৰ? পাইছোঁ দাদা এইখিনিলৈকে বুজি পাইছা? এতিয়া অল অফ এ ছাডেন হোৱাট আই এম ডুইং, মই কি কৰিছোঁ, মই R1টো কমাই দিছোঁ। R1টো মই কমাই দিছোঁ R2লে। এতিয়া মোক কোৱা, যদি R2 ইজ লেছ দেন R1 হয়, মানে ৰেট অফ ইণ্টাৰেষ্ট ইজ ডিক্ৰিজিং, হোৱাট উইল হেপেন টু দ্য প্লেন ইনভেষ্টমেণ্ট? যদি ৰেট অফ ইণ্টাৰেষ্টটো কমি যায়, প্লেন ইনভেষ্টমেণ্টত কি ধৰণৰ ইয়াত ইফেক্ট পৰিব? যদি ৰেট অফ ইণ্টাৰেষ্ট কমি যায়, প্লেন ইনভেষ্টমেণ্টত কি ইফেক্ট পৰিব? যদি ৰেট অফ ইণ্টাৰেষ্ট কমি যায়, প্লেন ইনভেষ্টমেণ্টত কি ইফেক্ট পৰিব? যদি ৰেট অফ ইণ্টাৰেষ্ট কমি যায়, কি ইফেক্ট পৰিব? এইটো প্লেন ইনভেষ্টমেণ্টটো বাঢ়ি যাব। একজেক্টলি, প্লেন ইনভেষ্টমেণ্ট উইল গো আপ। যদি প্লেন ইনভেষ্টমেণ্ট বাঢ়ি যায়, হোৱাট উইল হেপেন টু দ্য প্লেন এক্সপেণ্ডিচাৰ? প্লেন এক্সপেণ্ডিচাৰটো কি হ'ব? প্লেন এক্সপেণ্ডিচাৰটো বাঢ়ি যাবনে? নাও দিছ প্লেন এক্সপেণ্ডিচাৰ, এইটো 1 বুলি লৈছোঁ, এইটো মই 2 বুলি লৈছোঁ, CPটো একেই আছে, CPটো আমি চেঞ্জ নাই কৰা, আৰু IPটো, and this IP is representative of the rate of interest level R2. এইখিনিলৈকে কিবা ডাউট আছে নি? জাষ্ট এইটো বাঢ়ি গৈছে, প্লেন এক্সপেণ্ডিচাৰটো বাঢ়ি গৈছে ফৰ এ গিভেন লেভেল অফ ইনকাম, বিকজ এতিয়া কি হৈ গ'ল, R1 ৰেট অফ ইণ্টাৰেষ্টটো কমি গ'ল, মানুহে বেছিকৈ ইনভেষ্টমেণ্ট প্লেন কৰিব ল'লে। এই চিফ্টটোলৈকে কিবা বুজি নোপোৱা আছে নি? চোৱা, এইটো জাষ্ট ওপৰলৈ গুচি গ'ল, বিকজ IP is going up, because IP has gone up. এইখিনিলৈকে কিবা বুজি নোপোৱা আছে নি? অ'কে, চোৱা, ৰেট অফ ইণ্টাৰেষ্টটো কি হ'ল, আমাৰ কমি গ'ল। ৰেট অফ ইণ্টাৰেষ্টটো কমাৰ কাৰণে যিসকল প্ৰডিউচাৰ আছিলে তেওঁলোকে ভাবিলে যে এতিয়া আমাৰ কষ্টটো কমি গৈছে, উই কেন ইনভেষ্ট মোৰ, আমি প্ৰফিট বেছি কৰিব পাৰোঁ, চ' উই শুড ইনভেষ্ট মোৰ। তাৰ লগে লগে তেওঁলোকে যোনটো ইনভেষ্টমেণ্ট প্লেন কৰিব সেইটো বাঢ়ি যাব।
ইনভেষ্টমেণ্ট প্লেনটো আকৌ তোমালোকে চোৱা প্লেন এক্সপেণ্ডিচাৰ দুটা কম্পনেণ্ট থাকে প্লেন এক্সপেণ্ডিচাৰ মানে যোনখিনি গোটেই ইকনমিটোত টোটেল এমাউণ্ট অফ এক্সপেণ্ডিচাৰ প্লেন যিখিনি কৰি থোৱা থাকে তাৰ দুটা পাৰ্ট থাকে CP প্লাছ IP মানে ইনভেষ্টমেণ্ট প্লেন যোনটো প্লেন ইনভেষ্টমেণ্টৰ কথা আমি পাতি আছোঁ এতিয়া এই পাৰ্টটো ধৰা একেই আছে বাট দিছ পাৰ্ট ইজ গয়িং আপ তেতিয়াহ'লে এজ এ হোল PEটো আমি বাঢ়িছে বুলি ক'ব পাৰিম নে পংখী PEটো বাঢ়িছে বুলি ক'ব পাৰিম নে আমি যদি IP বাঢ়ে তেতিয়াহ'লে PEটো বাঢ়িছে বুলি মই ক'ব পাৰিম নে প্লেন এক্সপেণ্ডিচাৰটো বাঢ়ি যাবনে প্লেন এক্সপেণ্ডিচাৰটো বাঢ়ি যাবনে বাঢ়িবনে বুজি পালানে এইটো পাইছো দাদা বাঢ়ি যাব বাঢ়ি যাব মানে ইয়াৰ এটাই বুজালে কথাটো যে যদি ৰেট অফ ইণ্টাৰেষ্ট কমি যায় তেতিয়াহ'লে কি হ'ব এক্সপেণ্ডিচাৰৰ প্ৰৱণতা যোনটো আছিলে স্পেণ্ড কৰিবলৈ যোনটো মানে মানুহৰ টেণ্ডেঞ্চি আছিলে ডেট উইল গ' আপ মানে তেওঁলোকে বেছি ইনভেষ্ট কৰিবলৈ প্লেন কৰিব বা বেছি স্পেণ্ড কৰিবলৈ প্লেন কৰিব যিহেতুকে ডিমাণ্ডটো বাঢ়ি গ'ল প্লেন এক্সপেণ্ডিচাৰটো বাঢ়ি গ'ল গতিকে ইকুইলিব্ৰিয়াম ইনকামটো কি হ'ব ইট উইল অলছ' গ' আপ এতিয়া চোৱা এটা ইকুইলিব্ৰিয়াম ইনকাম যোনটো হৈছে সেইটো Y1তকৈ ডাঙৰ হৈছে নাই চোৱাচোন Y1তকৈ ডাঙৰ হৈছে নাই চোৱাচোন Y1তকৈ ডাঙৰ হৈছে নাই Y1তকৈ ডাঙৰ হৈছে নাই এটা ইয়াৰ পৰা ইয়ালৈ শ্বিফ্ট হৈ গ'ল নাই ইকুইলিব্ৰিয়াম ইনকামটো চোৱাচোন ইকুইলিব্ৰিয়াম ইনকামটো ইমানখিনি শ্বিফ্ট হৈ গ'ল নাই Y1ৰ পৰা Y2লৈ শ্বিফ্ট হ'ল এতিয়া চোৱা তাৰ মানে আমি এইটো কথা ক'ব পাৰোঁ যদি আৰটো কমি যায় ৰেট অফ ইণ্টাৰেষ্ট কমি যায় ইকুইলিব্ৰিয়াম ইনকামটো বাঢ়ি যাব আৰু এইটোক তুমি ইমান ডায়েগ্ৰামেটিকেলি যদি ৰিপ্ৰেজেণ্টো নকৰা ডায়েগ্ৰামেটিকেলি ৰিপ্ৰেজেণ্ট কৰিব নালাগে তুমি এনেকৈ চিন্তা কৰা যদি ৰেট অফ ইণ্টাৰেষ্ট কমি যায় মানে প্ৰডিউচাৰখিনিৰ কাৰণে কি হ'ল এতিয়া তেওঁলোকে ফাণ্ড এটা বৰো কৰিব বিচাৰিছে ক'ৰবাৰ পৰা লোন ল'ব বিচাৰিছে এতিয়া লোনটো মাৰিবলৈ তেওঁলোকৰ কম খৰচ লাগিব এতিয়া গতিকে তেওঁলোকে বেছি লোন ল'ব তেওঁলোকে যদি বেছি লোন লয় তেওঁলোকে বেছি ইনভেষ্ট কৰিব যদি তেওঁলোকে ইনভেষ্ট বেছি কৰে ডেট মিনছ কি এক্সপেণ্ডিচাৰ অফ দ্য ইকনমি ইজ গয়িং আপ যদি এক্সপেণ্ডিচাৰৰ প্ৰৱণতাটো বাঢ়ে তেতিয়াহ'লে তাৰ যোনটো ইকুইলিব্ৰিয়াম লেভেল অফ ইনকাম হ'ব ইকুইলিব্ৰিয়াম লেভেল অফ ইনকাম মানে কোনটো য'ত নেকি প্লেণ্ড এক্সপেণ্ডিচাৰ আৰু একচুৱেল এক্সপেণ্ডিচাৰটো সমান হয় যদি প্লেণ্ড এক্সপেণ্ডিচাৰ মানে অলৰেডি প্লেন কৰি থোৱা লেভেলটো এটা ওপৰলৈ গুচি গ'ল গতিকে ইকুইলিব্ৰিয়াম মানে একচুৱেল লেভেলটো সেই লেভেলটো টাচ কৰিব লাগিব গতিকে ইকুইলিব্ৰিয়াম লেভেল অফ ইনকামটো কি হ'ল বাঢ়ি গুচি গ'ল গতিকে এই ৰিলেশ্যনশ্বিপ যোনটো ওলালে এতিয়া ৰেট অফ ইণ্টাৰেষ্টটো কমি যোৱাৰ কাৰণে ইকুইলিব্ৰিয়াম ইনকাম লেভেলটো বাঢ়ি গুচি গ'ল এই ৰিলেশ্যনশ্বিপটো যে আহিলে এই ৰিলেশ্যনশ্বিপটোক ৰিপ্ৰেজেণ্ট কৰি আমি যিডাল কাৰ্ভ আঁকিম that will be called IS curve. ঠিক আছে আমি এনেকুৱা এডাল আমি কাৰ্ভ আঁকিব পাৰোঁ এই কাৰ্ভডালকে কোৱা হ'ব IS কাৰ্ভ আমি যদি এনেকৈ লৈ লওঁ বস্তুটো চোৱা আমি যদি এনেকৈ লওঁ বস্তুটো মই এইফালৰ বক্সটোত আঁকিছোঁ এইফালে যদি মই লৈ লওঁ এইফালে মই লৈ ল'লোঁ ইনকাম এইফালে লৈ ল'লোঁ মই ইনকাম Y মানে ইকুইলিব্ৰিয়াম লেভেল অফ ইনকাম আৰু এইফালে মই লৈ ল'লোঁ ইনকাম এইফালে লৈ ল'লোঁ মই R ৰেট অফ ইণ্টাৰেষ্ট গতিকে মই দুটা লেভেলত মই কি চাইছিলোঁ দুটা লেভেলত মই চাইছিলোঁ প্ৰথমতে মই চাইছিলোঁ R1 তাৰ পৰা মই কমাই দিছিলোঁ R2লৈ R1ৰ কাৰণে আমাৰ লেভেল অফ ইকুইলিব্ৰিয়াম ইনকাম আমি লৈছিলোঁ Y1 এই পইণ্টটো লৈছিলোঁ নে চোৱাচোন ইকুইলিব্ৰিয়াম লেভেল অফ ইনকাম ইজ Y1 ষ্টাৰ যাৰ কৰেছপণ্ডিং ৰেট অফ ইণ্টাৰেষ্ট আছিলে R1 আৰু R2লৈ যেতিয়া আমি কমাই দিছিলোঁ আমাৰ যোনটো ইকুইলিব্ৰিয়াম লেভেল আছিলে that has gone up from Y1 star to Y2 star তোমালোকে এই ডায়েগ্ৰামটোত এবাৰ চোৱা যেতিয়া ৰেট অফ ইণ্টাৰেষ্টটো কমি গ'ল তেতিয়া প্লেণ্ড এক্সপেণ্ডিচাৰটো বাঢ়ি গ'ল আৰু আমাৰ যোনটো ইকুইলিব্ৰিয়াম লেভেল অফ ইনকাম হ'ল that has become Y2 star
y1 ষ্টাৰৰ পৰা y2 ষ্টাৰ যেতিয়া হৈ গ'ল তেতিয়া হওঁতে এই পইণ্টটোলৈ আমি শিফ্ট হ'লোঁ। তেতিয়াহ'লে এনেকুৱা ৰিলেশ্যনটো দেখা আমি যিডাল কাৰ্ভ আঁকিম ৰেট অফ ইণ্টাৰেষ্ট আৰু ইকুইলিব্ৰিয়াম ইনকামৰ মাজত এই কাৰ্ভডালক আমি ক'ম IS কাৰ্ভ। দিছ কাৰ্ভ ইজ কল্ড দ্য IS কাৰ্ভ। ঠিক আছে? দিছ ইজ দ্য ডিৰাইভেশ্যন প্ৰচিডিউৰ অফ দ্য IS কাৰ্ভ। গতিকে IS কাৰ্ভডালে কি বুজালে? IS কাৰ্ভডালে দুটা বস্তু বুজালে। IS কাৰ্ভডালে বুজালে দ্য ৰিলেশ্যনশ্বিপ মানে ইহঁত দুটাই কি ধৰণে ইটোৰ লগত ইটো ইণ্টাৰেক্ট কৰে। ৰিলেশ্যনশ্বিপ বিটুইন ৰেট অফ ইণ্টাৰেষ্ট এণ্ড ইকুইলিব্ৰিয়াম লেভেল অফ ইনকাম। আৰু আমি এইটো কথা ক'ব পাৰোঁনে যে IS কাৰ্ভডালৰ প্ৰত্যেকটো পইণ্টে ইকুইলিব্ৰিয়াম লেভেল অফ ইনকামৰ কথা ক'ব। কাৰণ আমি ইকুইলিব্ৰিয়াম লেভেল অফ ইনকামটোহে ইয়াত চাইছোঁ। চোৱা, আমি ইয়াত যোনটো y1 আৰু y2 লৈছোঁ, দোজ আৰ দ্য ইকুইলিব্ৰিয়াম লেভেলছ অফ ইনকাম ফৰ দ্য কৰেছপণ্ডিং লেভেলছ অফ ৰেট অফ ইণ্টাৰেষ্ট। ধৰিব পাৰিছা এতিয়া এই বস্তুটো? পাৰিছোঁ দাদা। এইটো R2 টো ওপৰত হ'ব লাগিছিলে নি বাৰু? নহয়, R2 টো কমাইহে দিছিলোঁ। ৰেট অফ ইণ্টাৰেষ্টটো কমাই দিছিলোঁ কাৰণে ভাবা R1 আছিলে প্ৰথমতে, তাৰপিছত R2 টো কমি গ'ল আকৌ ৰেট অফ ইণ্টাৰেষ্টটো কমাৰ কাৰণে y2 বাঢ়ি গৈছে। সেইকাৰণে এডাল ডাউনৱাৰ্ড শ্লোপিং হ'ব। বুজি পালা নাই? R1ৰ ভেলুটো বেছি আকৌ। এই ডায়েগ্ৰামটোত আমি R2 টো ওপৰত কেলৈ লিখিছোঁ? কাৰণ এই ডায়েগ্ৰামটোত আমি R2 টো ৰিপ্ৰেজেণ্ট কৰা নাছিলোঁ, আমি প্লেন ইনভেষ্টমেণ্টটোৱে ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। দুইটা ৰিভাৰ্ছ ডাইৰেকশ্যনত গৈছে নাই? বুজি পালা নাই এতিয়া? R2 টো কমি যোৱাৰ কাৰণে ইনভেষ্টমেণ্টটো বাঢ়ি গৈছিলে। ইনভেষ্টমেণ্টটো বাঢ়ি যোৱাৰ কাৰণে ইকুইলিব্ৰিয়াম লেভেলটো বাঢ়ি গৈছিলে। বুজি পালা? পালোঁ দাদা। আৰু এতিয়া এই যোনটো আমি এটা কথা বাৰে প্ৰতি পাতি আছোঁ, এই বস্তুটো গুডছ মাৰ্কেট ইকুইলিব্ৰিয়াম বুলি কোৱা হয়। গুডছ মাৰ্কেট ইকুইলিব্ৰিয়াম বুজোৱা হয়। মানে প্লেন এক্সপেণ্ডিচাৰ এইটো ইকুইলিব্ৰিয়াম ইনকামটো গুডছ মাৰ্কেট ইকুইলিব্ৰিয়াম বুলি কোৱা হয়। কিয় কোৱা হয়? বিকজ ইয়াত আমি ৰিয়েল গুডছ এণ্ড ছাৰ্ভিচেছৰ কথা পাতি আছোঁ। আমি যেতিয়া কৈ আছোঁ যে প্ৰডাক্ট aggregate supply, we are not talking about the nominal value of aggregate supply. We are talking about the real value of goods and services that are being produced. গতিকে ইয়াক গুডছ মাৰ্কেট ইকুইলিব্ৰিয়াম বুলিও কোৱা হয়, যিহেতু ইয়াত ইকুইলিব্ৰিয়াম স্থাপন হৈছে। ঠিক আছে? তাৰপিছত তোমালোকে সেইদিনাখন এটা বস্তু মন কৰিছিলা না? আমি একেটা বস্তুকে দুটা বেলেগ ভাগে আমি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। আমি কৈছিলোঁ যেতিয়া নেকি ইনকাম লেভেলটো প্লেণ্ড এক্সপেণ্ডিচাৰতকৈ বেছি হয়, তেতিয়াহ'লে আমি কি কৈছিলোঁ যে প্লেন ইনভেষ্টমেণ্টটো প্লেন ছেভিংছতকৈ বেছি হয় বুলি। এই দুটা ইকুইভেলেঞ্চ আমি পঢ়িছিলোঁ সেইদিনাখন। বা যেতিয়া নেকি y = PE হয়, মানে এগ্ৰিগেট ছাপ্লাই ইকুৱেল টু প্লেন এক্সপেণ্ডিচাৰ হয়, তেতিয়াহ'লে প্লেন ইনভেষ্টমেণ্ট ইকুৱেল টু প্লেন ছেভিংছ হয়। সেইদিনাখন আমি পঢ়িছিলোঁ এই বস্তুটো। আমি যদি এইটো হয়, তেতিয়াহ'লে মই গুডছ মাৰ্কেট ইকুইলিব্ৰিয়ামক মই এই কণ্ডিশ্যনটো ল'ব পাৰোঁ, যিটো এতিয়া লৈ দেখালোঁ, আৰু এই কণ্ডিশ্যনটো ল'ব পাৰোঁ। আৰু দুইটাই আল্টিমেটলি একেটা বস্তুৱে সূচাব। আৰু যেতিয়াই আমি এই বস্তুটো লৈ পঢ়িম, তেতিয়া আমি আৰু এটা লগত থিয়ৰী আমি ডিছকাছ কৰিম, ডেট ইজ কল্ড লোনেবল ফাণ্ড থিয়ৰী। আজিলৈ মই সেইটো নপঢ়াওঁ, বিকজ ইট মে ক্ৰিয়েট কনফিউজন। আজি তোমালোকে অকল এইটোতে চোৱা। তাৰপাছত নেক্সট আমি যেতিয়া নেক্সট IS কাৰ্ভটো আমি IS কাৰ্ভটো যেতিয়া নেক্সট এক্সটেণ্ড কৰিম, ইয়াৰ পৰা আমি এক্সটেনশ্যনত চাম যে গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰটো যেতিয়া আমি ইয়াত ইণ্ট্ৰডিউচ কৰি দিম, হোৱাট উইল হেপেন। তাৰপিছত আমি চাম IS কাৰ্ভডাল শ্বিফ্ট কেতিয়া হয়, IS কাৰ্ভডালৰ শ্বেপ কেতিয়া চেঞ্জ হয়, আৰু ক্ৰাউডিং আউট আৰু ক্ৰাউডিং ইন কি বস্তু। সেইকেইটা বস্তু জানিলে ইউ উইল বি বুলেট প্ৰুফিং ইউৰ নলেজ অফ মেক্ৰ' ইকনমিক্স, আৰু সেইখিনিয়ে তোমাক মেক্ৰ' ইকনমিক্সৰ চব টপিক একদম আৰামছে ক্ৰেক কৰাত সুবিধা কৰিব।